ক্লাছ 10 সায়েন্স চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ আজি মই অনুশীলনীৰ প্ৰশ্ন কেইটামান কৰি দিবলৈ লৈছোঁ। তাৰে ফাৰ্ষ্ট প্ৰশ্নটো দিছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ দিছে, অৰ্থাৎ এইকেইটা MCQ কুৱেশ্যন তিনিটা আছে। ফাৰ্ষ্ট PbO প্লাছ কাৰ্বন গিভছ Pb অৰ্থাৎ lead প্লাছ কাৰ্বন ডাই অক্সাইড। এতিয়া ইয়াত কৈছে যে ফাৰ্ষ্ট ষ্টেটমেণ্টত কৈছে lead বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে, lead অক্সাইড বিজাৰিত হৈছে। ইয়াৰ কোনকেইটা শুদ্ধ আমি চাব লাগে, মানে প্ৰশ্নটো সুধি আছে অশুদ্ধ। ফাৰ্ষ্ট টাইম আমি শুদ্ধ কোনকেইটা চাব লাগিব। lead বিজাৰিত হৈছে, প্ৰথম ষ্টেটমেণ্টত কৈছে lead বিজাৰিত হৈছে, lead বিজাৰিত নাই হোৱা, lead অক্সাইডে বিজাৰিত হৈছে, lead অক্সাইড বিজাৰিত নাই হোৱা, lead অক্সাইড বিজাৰিত হৈছে, এইটো শুদ্ধ। নেক্সট কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত নাই হোৱা, কাৰ্বন জাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত নাই হোৱা। এতিয়া ইয়াৰে A আৰু B অপশ্যন দুটা ভুল হয়, গতিকে অপশ্যন কি হ'ব 1 ইজ কাৰেক্ট, অৰ্থাৎ ইয়াত লিখিছোঁ A আৰু B দুয়োটা ষ্টেটমেণ্টে অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 2 Fe2O3 প্লাছ 2Al গিভছ Al2O3 প্লাছ 2Fe। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হ'ল, কাৰ উদাহৰণ হয়? এতিয়া ইয়াতে দিছে এটা সংযোজন বিক্ৰিয়া, এটা দ্বি অপসৰণ, এটা বিযোজন, এটা অপসৰণ, কোনটো হয়? ইয়াতে কি হৈছে Fe2O3 ফেৰাছৰ লগত অক্সিজেনটো কি হৈছিলে লগত আছিলে, অক্সাইড লগ হৈ আছিলে, আৰু এইটো কি হৈ গ'ল এলুমিনিয়ামে অপসাৰিত কৰি Al2O3 গঠন কৰিলে আৰু Fe অকলশৰীয়া হৈ গ'ল। এইটো এটা হৈছে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 3 কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া। প্ৰথম কৈছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, বিক্ৰিয়া নঘটে, আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। ইয়াৰে অপশ্যন A ইজ কাৰেক্ট আনচাৰ, অৰ্থাৎ কি হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত দিছে এটা সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয়, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? ইয়াৰ উত্তৰত মই লিখি দিছোঁ যে যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মলৰ পৰমাণুৰ সংখ্যা একেই, তেনে সমীকৰণকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক বিক্ৰিয়াসমূহ কিয় সন্তুলিত কৰিব লাগে তাৰ বাবে তলত লিখি দিছোঁ ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। সেয়ে ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে।